নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসম আলোচনা কৰিব গৈ আছো যৰ কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোৱাকে ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়নে খালি গুগলত হে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোক চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিব আজি আপোনালোকৰ এক্সিছ বেংকৰ লগতে আৰু এটা বেংকৰ ডাইৰেক্ট ওয়াকিং ইন্টাৰভিউ হ'বলৈ গৈ আছে কালি সো অহা কালি আপোনালোকৰ ইন্টাৰভিউ হ'বলৈ গৈ আছে সো সম্পূৰ্ণ ভিডিওটো চাওক তাৰ লগতে আপোনালোকৰ বেচৰকাৰী কোম্পানী প্ৰতিষ্ঠানৰ ভেকেন্সি আছে কোটেবোৰ ইনফৰমেশন ভালদৰে যদি বুজিব খুজে কোটেবোৰ ইনফৰমেশন চাবলৈ ভিডিওটো সম্পূৰ্ণ চাওক আৰু বন্ধন বেংকৰ ভেকেন্সি চলি আছে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টত এটা চাকৰি পাবলৈ সক্ষম বন্ধন বেংকত যদি এইটো ভিডিও চাই ভালেমান লোকেশনৰ ভেকেন্সি আছে অল আছাম প্ৰাইভেট জব ড্ৰিংকিং ওয়াটাৰ এইবোৰ চাব পাৰে যদি ইন্টাৰেষ্টেড হয় আমি সময় নষ্ট নকৰি যোনটো আজিৰ ভেকেন্সি আপোনালোকৰ মুকলি কৰা হৈছে এক্সিছ বেংকৰ পৰা হেতু আমি আলোচনা কৰিব গৈ আছো হোম ডিস্ট্ৰিক্টত পোষ্টিং পাবলৈ পাৰে হেতু আপোনালোকৰ লোকেশনৰ ওপৰত ডিপেন্ড কৰিব আৰু লোকেশন কেনে মই জনাই দিম ভিডিওৰে সম্পূৰ্ণ ভিডিওটো চাওক তেতিয়া গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি যাব আৰু ভিডিওটো চোৱাৰ আগতে এইকেইটা পইণ্ট মনত ৰাখি সদায় ভিডিওটো চাব আমি সময় নষ্ট নকৰি প্ৰথম ভেকেন্সি লৈ আহিছো প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে IIFL Finance Limited Gold Loan Sales of Vacancy Gold Appraisers এটো কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন লগতে 1 ইয়াৰ এটা অভিজ্ঞতা হ'ব লাগিব সেলছত কাম কৰা বা ৰিলেটেড ফিল্ডত কাম কৰে এজ less than 32 years or হ'ব লাগিব কাস্টমাৰ কেয়াৰ এক্সিট ফ্ৰেছাৰ্ছ বা এক্সপেৰিয়েন্স হলে হৈ যাব কোৱালিফিকেশন কাস্টমাৰ কেয়াৰ এক্সিকিউটিভৰ গ্ৰেজুৱেচন লাগিব এজ লিমিট 28 ইয়াৰ্স দিয়া আছে তাৰ তলত হ'ব লাগিব 28 ম্যাক্সিমাম সো ইন্টাৰভিউ আছে কালি আপোনালোকৰ ফাৰ্স্ট ফ্লোৰ ইউনিভাৰ্সিটি নৰ্থ অপোজিট অফ মছজিদ জালুকবাৰী গুৱাহাটী 23 মে 10:30 পৰা 3টা বজালৈ ইন্টাৰভিউ হ'ব এক্ৰছ গুৱাহাটী তেজপুৰ ঢেকিয়াজুলি সো লোকেল ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্স দিয়া হ'ব আৰু জিমানবোৰ ক্যান্ডিডেট ইন্টাৰেষ্টেড হয় আৰু জাক অৰিজিনাল কপিটো লাগে এটো বেংকৰ আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব টেলিগ্ৰাম গ্ৰুপটো অলপ আধা ঘণ্টা বা 1 ঘণ্টা মান পিছত মই দি দিম তাতে আপোনালোকৰ গোটেইবোৰ ডিটেইলছ চাই ল'ব পাৰিব আৰু বহুতে আপোনালোকৰ বিলিভ নকৰিব পাৰে যেটো আপুনি জানা আজিকালি বহুত ফেক ইউটিউব চেনেল বনাই এইটো ইন্টাৰভিউ ৰিয়েল হয় মই অৰিজিনাল কপিখন অলপমান পিছত টেলিগ্ৰাম গ্ৰুপত দি দিম তাতে চাই পেলাই ভেৰিফাই কৰি ল'ব পাৰিব সো জয়েন কৰি থব টেলিগ্ৰাম গ্ৰুপৰ লিংকটো ডেসক্ৰিপচনত আছে ক্লিক কৰি জয়েন কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় নেভিগেন্সি আপোনালোকৰ আহিছে আন একাডেমি সেন্টাৰ গুৱাহাটীৰ পৰা ভেকেন্সি হায়াৰিং কৰা হৈছে ফ্ৰন্ট ডেস্ক এক্সিকিউটিভ এটো খালি ফিমেলৰ কাৰণে হয় মেলৰ কাৰণে নহয় আগৰটো মেল ফিমেল দুটাই পাৰিব এটো খালি ফিমেলৰ কাৰণে হয় আৰু এটো কাৰণে গুড কমিউনিকেশন স্কিল এবোৰ হ'ব লাগিব নলেজ আৰু ফিমেল ক্যান্ডিডেট অনলি কি ৰিকুৱাৰমেন্ট খিনি পঢ়ি ল'ব পাৰে প্ৰেজেন্টেবল হ'ব লাগিব আৰু এক্সিলেন্ট ইন্টাৰপাৰ্সনেল স্কিল বেসিক কম্পিউটাৰ নলেজ যেনেকৈ এমএস অফিস ইমেইল এবোৰ জানিব লাগিব অফিস ওয়াৰ্ক ফ্ৰন্ট ডেস্ক এডমিনিষ্ট্ৰেটিভ এবোৰ জানিব লাগিব আৰু কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ এটা চাকৰি তিৰলে আপোনালোকৰ গ্ৰেজুৱেচন হ'ব লাগিব গ্ৰেজুৱেচন হলে এটা চাকৰি পাৰিব ফিমেল হ'ব লাগিব আৰু লোকেশন মই কৈ দিলো গুৱাহাটী লোকেশনৰ হয় আপোনালোকৰ গুৱাহাটী যোন ইন্টাৰেষ্টেড ক্যান্ডিডেট আছে সবে এপ্লাই কৰক ইমেইল আইডি দি আছে এটাই ভেকেন্সি আছে আৰু লাখ ভাৰ বা যোনে ভালদৰে এপ্লাই কৰে হেয়ে পাব সো 10 জন মান খালি ইন্টাৰভিউ কাৰণে মাতিব 10-5 জন মান মাতিব তাতকে বেছি ইন্টাৰভিউ নাপাতে সো ভালদৰে যাতে এপ্লাই কৰক 24 মেৰ ভিতৰত আৰু কোনটা পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দিব আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে খুব কম দামত মেইল কৰিব পাৰে খালি জব কনসালটেন্সি মেইল নকৰে যেটো আমি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেল পাবলিশ কৰা নহয় নে ভেকেন্সি আপুনি যোনটো ৰখি আছিল এক্সিছ বেংকৰ ভেকেন্সি মেগা ওয়াকিং ইন্টাৰভিউ বেংকিং ইন্ডাষ্ট্ৰিৰ পৰা আছে 22000 লৈ এক্সপেৰিয়েন্স ক্যান্ডিডেট পাব বাকি ফ্ৰেছাৰ্ছ ভাল এটা দৰমহা এক্সপেক্ট কৰিব পাৰে লোকেশন হ'ব আপোনালোকৰ ইন্টাৰভিউ লোকেশন হ'ব গুৱাহাটী কিন্তু জব লোকেশন জবৰ পোষ্টিং কেটা গুৱাহাটীটো হ'ব ডিব্ৰুগড়তো হ'ব শিলংতো হ'ব হাফলংতো হ'ব বৰ্ণিয়াতো হ'ব আৰু নংপতো হ'ব সো গুৱাহাটীত পোষ্টিং নহয় গুৱাহাটীৰ বাহিৰতো পোষ্টিং হ'ব গুৱাহাটীৰ লগতে গুৱাহাটীতো হ'ব লগতে ডিব্ৰুগড় আপাৰ আসাম শিলং হাফলং এইবোৰ জায়গাটো হ'ব 23 মে ফ্ৰাইডে কালি ইন্টাৰভিউ আছে 10:30 পৰা 3টা বজালৈ আপোনালোকৰ ফৰ্মেল লম্পেন পিন্ধি যাব লাগিব সো কালি দুটা জায়গাত ইন্টাৰভিউ আছে সো ভালদৰে যেটা কালি কোনবা এটা ইন্টাৰভিউত যায় আপোনালোকৰ IIFL ফাইনান্সৰো আছে আৰু এইটোৰ ইন্টাৰভিউ আছে এইটোৰ এড্ৰেছটো মই কৈ দি আছো জিএছ ৰোড ভাঙাঘৰ হাউস নম্বৰ 656 থাৰ্ড ফ্লোৰ গুৱাহাটী এবভ বাটা শ্বৰুম যত আপোনালোকৰ ভাঙাঘৰৰ বাস ষ্টপেজটো আছে 20 খন পাৰ হয় তাতে বাটা শ্বৰুমটো থাকিব সো বাটা শ্বৰুমৰ আপোনালোকৰ ওপৰতে এক্সিছ বেংকৰ অফিসটো আছে আৰু লেণ্ডমাৰ্ক ইণ্ডাষ্ট্ৰি বেংকৰ ওপৰতে আছে সো ডিপাৰ্টমেন্ট কেটা দিয়া হ'ব পোষ্টিং আপোনালোকৰ হোম লোন ডিপাৰ্টমেন্টত পোষ্টিং দিয়া হ'ব পাৰ্সোনেল লোন আৰু
ক্ৰেডিট কাৰ্ডত পোষ্টিং দিয়া হ'ব সো ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব আৰু ফ্ৰেছাৰ্ছে 16500 ৰ পৰা আৰম্ভ হ'ব দৰমহা এক্সপেৰিয়েন্সে পাব 22000 প্লাস ইনসেন্টিভ এক্সট্ৰা সো ইন্টাৰভিউত ফৰ্মেল টু পিন্ধি যাব লাগিব লগতে আপোনালোকৰ এখন বা দুখন ৰিজিউমি লৈ যাব ৰিজিউমি লগতে আপোনালোকৰ আধাৰ কাৰ্ড লৈ যাব আৰু পেন কাৰ্ডৰ কপিবোৰ লগতে এডুকেশ্যন কোৱালিফিকেশ্যন গোটেবোৰ লৈ যাব সো কালি ইন্টাৰভিউ দুটা জায়গাত আছে কোনবা এটা ইন্টাৰভিউত যাব আৰু ভালদৰে যাতে ইন্টাৰভিউটো দিয়ে আৰু অৰিজিনাল কপিবোৰ অলপমান পিছতে টেলিগ্ৰাম গ্ৰুপত দি দিম যোনে জয়েন কৰা কৰি থব নে ভেকেন্সি উৎকৰ্ষ স্মল ফাইনান্স বেংকৰ ভেকেন্সি ডাইনামিক সেলস ৰিসোৰ্স মানে সেলসৰে ভেকেন্সি এটো এটা আৰু কলকাতা এইবোৰ ভেকেন্সি আছে লগতে গুৱাহাটীৰো এটা পোষ্ট আছে সো গুৱাহাটীৰ ক্যান্ডিডেটবোৰ এপ্লাই কৰিব পাৰিব বা অসমৰ ক্যান্ডিডেটবোৰ পাৰিব লোকেল ক্যান্ডিডেট বিচৰা হৈছে লগতে ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ গৈ তেতিয়ালে গ্ৰেজুৱেচন হ'ব লাগিব সো মেইল আইডি দি আছে 25 মেৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকে জানে যদিও কাপোৰৰ ব্ৰ্যান্ড হয় এটা বহুত ফেমাস হৈছে আৰু চলি আছে ভাল পজিশনত আছে এটো ব্ৰ্যান্ড সো সিনিয়ৰ এক্সিকিউটিভৰ ভেকেন্সি আৰু এটো আপোনালোকৰ অসম নৰ্থ ইষ্টৰ ভেকেন্সি পোষ্টিং থাকে মেবি গুৱাহাটীতে হ'ব সো এটো কাৰণে 2 to 5 ইয়াৰ্স এক্সপেৰিয়েন্স হ'ব লাগিব এইচআৰ এক্সিকিউটিভ হিচাপে কাম কৰা ৰিটেল কিউএসআৰ ৰোলত কাম কৰা অভিজ্ঞতা হলে প্ৰেফাৰেন্স দিব গ্ৰেজুৱেচন বা এমবিএ বা গ্ৰেজুৱেচন হ'ব লাগিব এটো চাকৰি কাৰণে এপ্লাই কৰিবলৈ সো মেইল আইডি দি আছে 25 মেৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু এইটো জুডিও ব্ৰেণ্ড আপোনালোকৰ টাটাৰে হয় সো টাটা কোম্পানী বেয়া নহয় ভাল কোম্পানী হয় আৰু ভাল এটা দৰমহা এক্সপেক্ট কৰিব পাৰে নে ভেকেন্সি কোম্পানীটোৰ নাম হ'ল লেভেল তুলিকা ডিজাইনাৰ বুটিক হয় আৰু ৰিটেল সেল এক্সিকিউটিভৰ দুটা ভেকেন্সি ফিমেলৰ কাৰণে আৰু ৰিটেল ষ্টৰ মেনেজাৰৰ এটা ভেকেন্সি আৰু একাউন্টছ এক্সিকিউটিভৰ দুটা ভেকেন্সি আৰু আপোনালোকৰ ৰিটেল সেল এক্সিকিউটিভ আৰু ৰিটেল ষ্টৰ মেনেজাৰৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব ডিজাইনাৰ বা ব্ৰ্যান্ডেড দোকানত কাম কৰা অভিজ্ঞতা লাগিব আৰু ৰিটেলত ডিগ্ৰী লাগিব তো একাউন্টছৰ কাৰণে বিকম পাস লগতে 1 ইয়াৰ বা 2 ইয়াৰ এটা অভিজ্ঞতা লাগিব একাউন্টছত কাম কৰা সো মেইল আইডি দি আছে 25 মেৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দিব নাপাৰিব নে ভেকেন্সি মাৰ্ক দাৰ্শনিক ডেভেলপমেন্ট প্ৰজেক্ট আৰু কনসাল্টিং প্ৰাইভেট লিমিটেড ষ্টেট প্ৰজেক্ট কোঅৰ্ডিনেটৰ গুৱাহাটীৰ কাৰণে ভেকেন্সি ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব আপোনালোকৰ সাপোৰ্ট কৰিব লাগিব প্লেনিং এক্সিকিউশন অফ ৰুৰেল ডেভেলপমেন্ট প্ৰজেক্ট কন্ডাক্ট কৰিব লাগিব ৰিসাৰ্চ পলিসি এনালাইজ কৰিব লাগিব আপোনালোকৰ গোটেবোৰ মেনেজ কৰিব লাগিব আৰু এনগেজ হ'ব লাগিব লোকেল কমিউনিটিৰ সৈতে সো কিনে পঢ়ি ল'ব পাৰে কোৱালিফিকেশ্যন গ্ৰেজুৱেচন হলে পাৰিব এটা এটা ইন্টাৰ্নশিপ হয় আৰু অপৰচুনিটিটো দি আছে কোম্পানীয়ে সো ইন্টাৰ্নশিপ মানে আপোনালোকৰ শৰ্ট টাইম 3 মাহ 6 মাহ বা এবছৰলৈ হ'ব পাৰে সো মেইল আইডি দি আছে এপ্লাই কৰক 25 মেৰ ভিতৰত নে ভেকেন্সি হায়াৰিং কৰা হৈ আছে বিজনেস ডেভেলপমেন্ট এক্সিকিউটিভ মেলৰ কাৰণে ভেকেন্সি আৰু এটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব 2 হুইলাৰ আৰু ভ্যালিড ড্ৰাইভিং লাইসেন্স 12 পাস বা গ্ৰেজুৱেচন সবে পাৰিব ডিগবৈৰ পৰা আহিছে কোনবা হেদিনা মোক কমেন্ট কৰিছিলে এটা নে দুটা কমেন্ট পালো ডিগবৈৰ পৰা সো ডিগবৈৰ এটো লৈ আহিছো অৰিজিনাল কপিবোৰ টেলিগ্ৰাম গ্ৰুপত দি দিম এটোৰ অৰিজিনাল কপিখন আছে মোৰ লগত টেলিগ্ৰাম গ্ৰুপ WhatsApp গ্ৰুপত পাই যাব ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে হেটো মেনশন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি বাইহাটাৰ পৰা ভেকেন্সি হেমলতা পাব্লিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা ভেকেন্সি 7 জন আপোনালোকৰ শিক্ষকৰ ভেকেন্সি ফেকাল্টিৰ ভেকেন্সি ইকোনমিক্সৰ 2 জন জিওগ্ৰাফিৰ 2 জন পলিটিক্যাল সায়েন্সৰ 2 জন আৰু কেমিষ্ট্ৰিৰ এজন ল্যাঙ্গুৱেজ জানিব লাগিব ইংলিশ আৰু হিন্দী নেগোচিয়েবল হ'ব স্যালাৰি কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়ালে আপোনালোকৰ এমএ বা এমএসসি ইন দা কনসাৰ্ন সাবজেক্ট 2 বছৰ অভিজ্ঞতা লাগিব টিচাৰ হিচাপে কাম কৰা সো ওয়াক ইন ইন্টাৰভিউ হৈ আছে আপোনালোকৰ ওয়াক ইন ইন্টাৰভিউ অনলাইন হৈ আছে গধূলি 6টা পৰা 8টা বজালৈ 24 মেলৈ হ'ব সো ইন্টাৰেষ্টেড হৰে ইমেইলত নিজৰ ৰিজিউমিখিনি পঠাই দিয়ক আৰু ইন্টাৰভিউটো দিবলৈ পাৰিব ফোন নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে সো ফ্ৰেন্ড আজিলৈ মানে সো আশা কৰিছো ভিডিওটো চাই ভাল লাগিল যদি ভিডিওটো চাই ভাল লাগে এটা লাইক কৰি দিব নাপাৰিব যেটো কষ্ট কৰি ভিডিওটো মনো হয় এটা লাইক কৰি দিলে ভাল লাগে সো আগলৈ কেনেকুৱা ধৰণৰ ভেকেন্সি বিচাৰি কোনটো পোষ্টৰ ভেকেন্সি কোনটো লোকেশনৰ ভেকেন্সি কমেন্ট কৰি জনাব আনিবলৈ চেষ্টা কৰিম আজিলৈ মানে টেলিগ্ৰাম WhatsApp গ্ৰুপটো জয়েন কৰি দিব আগলৈ ভিডিওটো চাই দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাইলৈ আৰু লগ পাম